যোৱা 2024 চনৰ মে' মাহৰ 30 তাৰিখে তেখেতৰ একমহীয়া সন্তানটো তেখেতৰ বাপেক অৰ্থাৎ এই সদ্য জন্ম হোৱা বাচ্চাটোৰ ককাক আবেদ আলীয়ে 5,000 টকাৰ কাৰণে ক'ৰবাত বিক্ৰী কৰি দিয়ে। সেইটো লগে লগে ততাতৈয়াকৈ আমাৰ অচি বশিষ্ঠই এটা টীম গঠন কৰি তদন্ত আৰম্ভ কৰে আৰু যোৱাকালি ছোৱালীজনী কামৰূপ ৰুৰেলৰ এখন গাঁও চুনতলিৰ আণ্ডাৰৰ এখন গাঁৱৰ পৰা উদ্ধাৰ কৰে আৰু লগতে দুজন মানুহ এৰেষ্ট কৰা হয়। আপোনাৰ তেখেতে ঘৰত অহাৰ GMCHৰ পৰা ঘৰত অহাৰ পাছত যোৱা 2024 চনৰ মে' মাহৰ 30 তাৰিখে বিক্ৰী কৰিছিল বুলি মানে যোৱাকালি এজাহাৰটো দিছে। তেতিয়া একমহীয়া বুলি কৈছিলে। হয় হয়। আবেদ আলী হৈছে তেখেত যিজনে বিক্ৰী কৰিছে আৰু যাৰ ঘৰত পোৱা গৈছে তেখেতকো এৰেষ্ট কৰা হৈছে আৰু তেওঁলোকক বৰ্তমান আমাৰ কাষ্টডিত ৰখা হৈছে। এতিয়া যিখন এজাহাৰ দিছে সেই এজাহাৰ মতে 5,000 টকাত বিক্ৰী কৰিছে, কিন্তু ট্ৰিটমেণ্টত নিম বুলি কৈ 5,000 টকাত বিক্ৰী কৰি দিছিলে আবেদ আলীয়ে। যাৰ বিক্ৰী কৰিছিলে তাহেৰ আলী নামৰ মানুহ এজনৰ তাত। এতিয়া আমি আবেদ আলীকো এৰেষ্ট কৰিছোঁ, তাহেৰ আলীকো এৰেষ্ট কৰিছোঁ, বাকীখিনি তদন্তত ওলাব। ককাক হয়, মানে নিজৰ ককাক হয়। হয়। এতিয়া কথাটো মই আজিহে গম পাইছোঁ, এইটো মানে কথাটো সঁচা কি মিছা কি কেইদিনমান পাছত আমি তদন্তৰ পাছত ওলাব পাৰিম। মানে কথাটো হৈছে কি তেওঁলোকে এই ঘটনাটো এতিয়া প্ৰায় 10 মাহৰ মূৰত যোৱাকালি আহি থানাত আমাৰ এজাহাৰ দিছে। এতিয়া যিখিনি কথা আপোনালোকে শুনিছে সেইখিনি কথা ময়ো শুনিছোঁ। সেইখিনি কাৰণে এটা এনকুৱাৰী এটা কৰা যাব, সেই এনকুৱাৰীত বস্তুটো ওলাব সঁচা কি মিছা কি। হয়, দেখা যাব। আমাৰ নিয়মমতে যিটো হ'ব লাগে সেইটোৱে হ'ব। এইটো বশিষ্ঠ থানা নহয়, দিছপুৰ থানাত। একচুৱেলি হৈছে কি যিজন মানুহে কিডনেপ হৈছে তেখেতে নিজে সেই এজাহাৰ দিছে যে তেখেতৰ কিডনেপিং হৈছে। এতিয়া কিডনেপিং হোৱা মানুহজনে নিজে এজাহাৰ কেনেকৈ দিয়ে? এতিয়া কথাটো তেখেতৰ নাম হৈছে নয়নজ্যোতি বৰ্মন। তেখেতে যোৱাকালি দিছপুৰ থানাত গৈ এজাহাৰ দিয়ে যে তেখেতক কোনোবাই কিডনেপ কৰি লৈ পইচা লৈ গৈছে। এতিয়া ঘটনাটো আমি তদন্ত কৰিলোঁ, তদন্তত এইটোৱে পালোঁ যে তেখেত যমুনা কৰ নামৰ এজন ড্ৰাগছৰ কেছত এগৰাকী মহিলা ফৰাৰ হৈছিলে জেললৈ, আৰু তেখেতে যেতিয়া বেলৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়া বেলৰ কাৰণে 6,000 টকা নয়নজ্যোতি কুমাৰক দিছিলে আৰু কৈছিল যে বেল কৰাই দিব লাগে। বেলটো নয়নজ্যোতি কুমাৰে কৰাব নোৱাৰিলে। তাৰপাছত তেখেতে যমুনা কৰে বেলেগ এজন মানুহ ধৰি পাছত বেল কৰালে। তেখেতে ওলাই আহি নয়নজ্যোতি কুমাৰক ক'লে যে 6,000 টকাটো ঘূৰাই দিয়ে। সি ঘূৰাই দিয়া নাছিল। যোৱাকালি যমুনা কৰে নয়নজ্যোতি কুমাৰক ৰাস্তাতে পাই তেখেতৰ পৰা 3,000 টকাটো জোৰজবস্তি লৈ ল'লে, আৰু সেই জোৰজবস্তি লৈ লোৱাৰ পাছতে তেখেতে নয়নজ্যোতি কুমাৰে তেখেতে আহি কিনে দিছপুৰ থানাত নিজে কিডনেপ হোৱা বুলি এজাহাৰ দিছে। আচলতে তেখেতে কোনো কিডনেপেই হোৱা নাই। সেইটোৰো এটা ব্যৱস্থা আছে, আপোনাৰ মানে মিছা এজাহাৰ দিলে তাৰ ব্যৱস্থা আছে, সেইটো আমি কৰিম। তেখেতৰ এইটো কেছতে প্ৰথম কৰিছে বুলি আমি গম পাইছোঁ, বাকীখিনি তদন্তত ওলাব। এতিয়া আমি মাত্ৰ তেওঁলোকক এৰেষ্ট কৰি লৈ আহিছোঁ, বাকীখিনি আমি সোধ কৰিম, গোটেইখিনি কথাই ওলাই দিম। এঘাৰ মাহৰ পিছত উদ্ধাৰ হ'ল বিক্ৰী হোৱা নৱজাতক, আৰু জন্ম হোৱাৰ পিছতে নৱজাতকটোক 5,000 টকাত বিক্ৰী কৰিছিল এটা দালালে। তাহেৰ আলী নামৰ এজন লোকৰ ওচৰত নৱজাতকটি বিক্ৰী কৰিছিল আবেদ আলী নামৰ এটা দালালে। আৰু 11 মাহ পূৰ্বে মাতৃয়ে অভিযোগ দিছিল যদিও আৰক্ষীয়ে ৰুজু কৰা নাছিল গোচৰ। শেহতীয়াকৈ কপিল পাঠকে ভাৰপ্ৰাপ্ত আৰক্ষীৰ দায়িত্ব লোৱাৰ পিছত গোচৰটোৰ তদন্ত কৰি উদ্ধাৰ কৰে নৱজাতকটিক।
জন্ম হোৱাৰ পাছতে ৫,০০০ টকাত বিক্ৰী কৰা হৈছিল নৱজাতক আৰু ১১ মাহৰ পিছত উদ্ধাৰ কৰা হৈছে নৱজাতকটি ১১ মাহ পূৰ্বে মাতৃয়ে অভিযোগ দিছিল যদিও আৰক্ষীয়ে গোচৰ ৰুজু কৰা নাছিল কিন্তু শেহতীয়াকৈ কপিল পাঠকে ভাৰপ্ৰাপ্ত আৰক্ষীৰ দায়িত্ব লোৱাৰ পিছত গোচৰটো তদন্ত কৰি উদ্ধাৰ কৰে নৱজাতকটি আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হৈছে এই শিশুটি ১১ মাহ পূৰ্বে গোচৰ দিবলৈ আহিছিল যদিও গোচৰ ৰুজু কৰা হোৱা নাছিল কিন্তু শেহতীয়াকৈ কপিল পাঠকে ভাৰপ্ৰাপ্ত আৰক্ষীৰ দায়িত্বভাৰ লোৱাৰ পিছতে তৎপৰতাৰে এই শিশুটিক উদ্ধাৰ কৰা হয় ১১ মাহৰ পিছত উদ্ধাৰ হৈছে বিক্ৰী হোৱা এই নৱজাতকটি